নমস্কাৰ এনি ভাৰতলৈ স্বাগতম ষ্টুডিঅত মই প্ৰজন্মা চহৰীয়া দিছপুৰৰ শাসনৰ গাদীলৈ পুনৰ দ্বিতীয়বাৰৰ বাবে যদিহে বিজেপি দলৰ আগমন ঘটে তেনেহলে মুখ্যমন্ত্ৰী কোন হ'ব আপোনাৰ দৰে হাজাৰ লক্ষজনৰ সিধা উত্তৰটোৱে হ'ল হয় সৰ্বানন্দ সোণোৱাল নহয় হিমন্ত বিশ্ব শৰ্মা সোণোৱাল আৰু শৰ্মাৰ সমানে সমানে মুখ্যমন্ত্ৰীত্বৰ দৌৰত আছে আৰু এগৰাকী ব্যক্তি চাওঁহক আমাৰ এই বিশেষ ৰাজনৈতিক প্ৰতিবেদন মোদীৰ বাছনিত এইবাৰ নাহিবও পাৰে সৰ্বাৰ নাম অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ 1.5-2 মাহ বাকি নিৰ্বাচন চমুচাপি অহাৰ লগে লগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ যুঁজু তীব্ৰৰ পৰা তীব্ৰতৰ হৈ উঠিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ মুখ্যমন্ত্ৰীত্বৰ আসন পুনৰাই নিজৰ দখলত ৰখাৰ লক্ষ্যৰে সকলো দিশতে ৰক্ষণাত্মক হৈ পৰাৰ একে সময়তে চলে বলে কৌশলেৰে মুখ্যমন্ত্ৰীত্বৰ আসন এইবাৰ নিজৰ দখললৈ নিবলৈ বদ্ধপৰিকৰ হৈ পৰা হিমন্ত বিশ্ব শৰ্মা দিনে দিনে হৈ উঠিছে আক্ৰমণৰ পৰা অধিক আক্ৰমণাত্মক সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ উভয় শিবিৰ এতিয়া ব্যস্ত নিজৰ নিজৰ ৰণকৌশল ৰচনাত বিনা যুদ্ধে মুখ্যমন্ত্ৰীৰ আসন নালাগে 1 ইঞ্চি ভূমিও কোনেও কাকো এৰি দিবলৈ সাজু নহয় এতিয়া সৰ্বানন্দ আৰু হিমন্ত বিশ্বৰ উভয় শিবিৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনক লৈ সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে যুদ্ধংদেহী তৎপৰতাৰ খবৰ সময়মতে দিল্লীত থকা বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ কাণত পৰিছে গৈ মুখ্যমন্ত্ৰীৰ আসনক লৈ সৰ্বানন্দ আৰু হিমন্ত বিশ্বৰ মাজত চলি অহা এনে শীতল যুদ্ধই অসমত দলটোৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ আশংকা প্ৰকাশ কৰিয়েই দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ আসনত কাৰো নাম প্ৰক্ষেপ নকৰাৰো গোপন সিদ্ধান্ত গ্ৰহণ কৰিছে ইমানতে ৰৈ থকা নাই নৰেন্দ্ৰ মোদী জেপি নাড্ডাৰ গেৰুৱা বাহিনী বিধানসভা নিৰ্বাচনৰ পূৰ্বে পৰিষ্কাৰ ৰূপত স্পষ্ট হৈ পৰা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী আসনৰ যুঁজ নিৰ্বাচনৰ পিছতো পুৰাদমে অব্যাহত থকাৰ আশংকা ব্যক্ত কৰিছে দলৰ কেন্দ্ৰীয় নেতৃবৰ্গই তেনে এক পৰিস্থিতিৰ উদ্ভৱ হলে সেই পৰিস্থিতি মোকাবিলাৰ বাবেও আগতীয়াকৈ চিন্তা চৰ্চা আৰম্ভ কৰি দিছে মোদী নাড্ডাৰ গেৰুৱা বাহিনীয়ে সন্ধান আৰম্ভ হৈছে তৃতীয় বিকল্পৰ ডাৰ্ক হৰ্চৰ ৰূপত সাংসদ ৰঞ্জন গগৈ ডাৰ্ক হৰ্চ অসমীয়াত অদৃশ্যমান অথবা এন্ধাৰৰ ঘোঁৰা ডাৰ্ক হৰ্চ শব্দটো কালিৰ তাৰিখলৈকে কেৱল বিশ্বৰ ক্ৰীড়া জগততে সীমাবদ্ধ হৈ আছিল বিশ্বকাপ ফুটবল অথবা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা হোৱাৰ পূৰ্বে প্ৰতিযোগিতাখনৰ সম্ভাৱ্য বিজয়ী হিচাপে দুটাকৈ দলৰ নাম উচ্চাৰণ হোৱাৰ বিপৰীতে চূড়ান্ত বিজয়ী তালিকাৰ সম্ভাৱ্য তৃতীয় বিকল্প দেশৰ নামৰ আগত সদায়ে ব্যৱহাৰ হৈ আহিছিল এই বিশেষ ডাৰ্ক হৰ্চ শব্দটো ক্ৰীড়া জগতৰ পৰিসীমা অতিক্ৰম কৰি ডাৰ্ক হৰ্চ শব্দটোৰ আগমন ঘটিল ৰাজনীতিৰ পথাৰলৈকো হয় অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনত শাসকীয় বিজেপি দলৰ মুখ্যমন্ত্ৰীত্বৰ আসনৰ যুঁজত ডাৰ্ক হৰ্চৰ ৰূপত অৱতীৰ্ণ হৈছে দেশৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈ কেইবা দশক ধৰি দেশৰ উচ্চতম ন্যায়ালয়ত বিবেচনাধীন হৈ থকা বিবাদমান ৰাম জন্মভূমি বাবৰি মছজিদ গোচৰৰ বুদ্ধিদীপ্ত ক্ষিপ্ত সমাধানেৰে সমগ্ৰ দেশবাসীৰ দৃষ্টি কাঢ়ি নিবলৈ সক্ষম হৈছিল তেতিয়াৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী পৰৱৰ্তী পৰ্যায়ত
দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অসমৰ এগৰাকী সুযোগ্য সন্তানৰ নাম ৰাজ্যসভাৰ সাংসদ হিচাপে বাছনি কৰে। তেতিয়াৰে পৰাই ৰাজ্যসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা দেশৰ অন্যতম প্ৰসিদ্ধ আইনবিদ ৰঞ্জন গগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মনোহৰ মোদীৰ সৈতেও আছে বেছ ঘনিষ্ঠতা। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এগৰাকী প্ৰসিদ্ধ আইনবিদ হিচাপে দেশবাসীলৈ সেৱা আগবঢ়াই অহা ৰঞ্জন গগৈৰ জন্ম আকৌ অসমৰ এক অতি সক্ৰিয় ৰাজনীতিকৰ পৰিয়ালত। অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ কনিষ্ঠ পুত্ৰ ৰঞ্জন গগৈ আইনবিদ হিচাপে দেশব্যাপী থকা সুনাম আৰু জন্মগত দিশৰ পৰা অসমৰ এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হোৱাৰ সুবাদতে যে ৰাজ্যখনৰ বিজেপি মুখ্যমন্ত্ৰীত্বৰ যুঁজত ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ নাম অন্তৰ্ভুক্ত হৈছে তাত কাৰো সন্দেহ নাই। পলিটিকেল ডেস্ক, এনি ভাৰত।